ভেৰগাঁৱৰ লোকসকলৰ বাবে এটি সুখবৰ নিউ লাইফ মেডিকেল ফিজিঅ'থেৰাপি ক্লিনিক ভেৰগাঁৱত 5 বছৰৰ পৰা নিয়মিতভাৱে উন্নত চিকিৎসা প্ৰদান কৰি আহিছে। বৰ্তমান আপোনাৰ শৰীৰৰ ব্যথা, পিঠিৰ সমস্যা, পেৰালাইচিছ, নাৰ্ভৰ বেমাৰ, সৰু ল'ৰা-ছোৱালীৰ খোজ কাঢ়িব নোৱাৰা, চেৰিব্ৰেল পালচি ৰোগ, ফ্ৰেকচাৰ, বহু পুৰণি বিষৰ দৰে ৰোগৰ উন্নত চিকিৎসা উপকৰণৰ সহায়ত আধুনিক চিকিৎসাৰ বাবে নিউ লাইফ মেডিকেল ফিজিঅ'থেৰাপি ক্লিনিক উপলব্ধ উচ্চ প্ৰযুক্তিৰ চিকিৎসা। এই ক্লিনিকখনত অভিজ্ঞ ফিজিঅ'থেৰাপিষ্টসকলৰ সহায়ত ৰোগীসকলে উন্নত পৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰা হয়। বিশেষকৈ পক্ষাঘাতগ্ৰস্ত অৰ্থাৎ পেৰালাইচিছ ৰোগী, খেলুৱৈসকল আৰু জইণ্ট অৰ্থাৎ পিঠিৰ ব্যথাত ভোগা ব্যক্তিসকলৰ বাবে বিশেষ সেৱা প্ৰদান কৰা হৈছে। নিউ লাইফ মেডিকেল ফিজিঅ'থেৰাপি ক্লিনিকে আধুনিক থেৰাপি আৰু উন্নত চিকিৎসা উপকৰণৰ সহায়ত ব্যক্তিগত চিকিৎসা সেৱা প্ৰদান কৰে। অতি কম খৰচতে ৰোগীসকলৰ চিকিৎসাৰ লগতে থকাৰ বাবে ভাড়াঘৰৰো সুবিধা আছে। ইয়াৰ উপৰিও অভিজ্ঞতা সম্পন্ন বিভাগীয় ডাক্তৰৰ লগতে লেবৰেটৰী ফাৰ্মাচী সেৱা ইয়াত উপলব্ধ। নিউ লাইফ মেডিকেল ফিজিঅ'থেৰাপি ক্লিনিকৰ ঠিকনা হৈছে ভেৰগাঁও ষ্টেট বেংকৰ সমীপত, জিলা ওদালগুৰি, পিন নম্বৰ 784522। সবিশেষ জানিবৰ বাবে এতিয়া যোগাযোগ কৰক 8011856524। হয়, আজি আধুনিক সময়ত আমাৰ যি মডাৰ্ণ লাইফষ্টাইল, সেই মডাৰ্ণ লাইফষ্টাইলৰ লগতে বিভিন্ন ৰোগে আমাৰ শৰীৰত গ্ৰাস কৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে ষ্ট্ৰ'ক ৰিলেটেড যি এলিমেণ্টছ, উচ্চ ৰক্তচাপে হওক, ডায়েবেটিকে হওক বা বিভিন্ন আমাৰ নাৰ্ভ ৰিলেটেড এলিমেণ্টছৰ বাবে আমাৰ যি ষ্ট্ৰ'ক ৰিলেটেড আমাৰ বেমাৰবিলাক দেখা দিয়ে আৰু তাৰে সমান্তৰালভাৱে ষ্ট্ৰ'ক হ'লে লোকসকলে আমি দেখা পাওঁ যে ষ্ট্ৰ'কৰ আচলতে উত্তম উপায় হৈছে যে ষ্ট্ৰ'ক যেতিয়া এজন পেচেণ্টৰ হয় তেওঁলোকে এজন ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যায় আৰু আমাৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ সন্তান আৰু নিউ লাইফ মেডিকেলৰ আমাৰ সৈতে আছে ডক্টৰ দুৰ্লভজ্যোতি বড়ো। তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব, আমাৰ যি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছা? কলেজ অফ ফিজিঅ'থেৰাপি এণ্ড মেডিকেল চায়েন্সেছ, গুৱাহাটীৰ পৰা কৰিছোঁ। তাৰপৰা শিক্ষা গ্ৰহণ কৰিছা আৰু ইণ্টাৰ্ণশ্বিপ GMCHৰ পৰা কৰিছোঁ। কিমান বছৰ হ'ল আপোনালোকৰ এই ক্লিনিকটো? এইটো আমাৰ 2019ৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া আৰু কেনেকুৱা পাইছে পেচেণ্টৰ ৰেছপন্সবিলাক? পেচেণ্টৰ খুব ভাল আহিছে, মেক্সিমাম ভাল পাই গৈছে মানে ইয়াৰ পৰা। আপোনালোকৰ কিমান পেচেণ্ট চালে এতিয়ালৈকে? আমাৰ 5000 প্লাছ পেচেণ্ট চোৱা হৈছে আৰু প্ৰায় গোটেইখিনিৰে ৰিজাল্ট বহুত ভাল আহিছে। এতিয়া আমি দেখিছোঁ যে ষ্ট্ৰ'ক ৰিলেটেড এলিমেণ্টছখিনি খুব দৰকাৰী কথা আচলতে আমাৰ দৰ্শকসকলৰ বাবে, কিয়নো মানে এতিয়া আমি দেখিছোঁ যে আগতে ধৰক আপোনাৰ 50ৰ ঊৰ্ধৰ যিখিনি লোক আছিল তেওঁলোকৰ এনেকুৱা ধৰণৰ বেমাৰখিনি দেখা দিছিল, কিন্তু এতিয়া একদম য়ং ষ্টেজত 30, 35 বা 40তে ষ্ট্ৰ'ক ৰিলেটেড এলিমেণ্টছবিলাক হয় আৰু ষ্ট্ৰ'ক হোৱাৰ পিছত আমি দেখোঁ যে মানে বডিৰ এটা পাৰ্ট পেৰালাইজ হৈ যায় বা লোকসকলে কেনেকৈ ৰিকভাৰ কৰিব, মানে ষ্ট্ৰ'ক এইটো কিয় বাঢ়িছে এতিয়া? একচুৱেলি এতিয়া য়ং জেনেৰেশ্যনবিলাকে মানে যোনটো খোৱা হেবিটছ বা লেগ অফ ফিজিকেল এক্সাৰচাইজ, সেইটোৰ কাৰণে মেইনলি হোৱা দেখা গৈ আছে। খোৱা হেবিট যেনেকৈ বাহিৰত জাংক ফুড হওক, পেকেটৰ বস্তুবিলাক বা ফাষ্ট ফুড হওক, সেইবিলাকত অধিক মাত্ৰাই মানে তেলৰ পৰিমাণটো বহুত বেছি থাকে বা কলেষ্ট্ৰল, সেইবিলাকৰ কাৰণে দেখা যায়। আৰু বেচিকেলি আপোনাৰ চুগাৰৰ যদি প্ৰব্লেম থাকে তেতিয়াহ'লে ষ্ট্ৰ'কটো বেছিকৈ দেখা যায়। এতিয়া ষ্ট্ৰ'কটোক প্ৰিভেণ্ট কৰাৰ কাৰণে কি কৰিব পাৰি, মানে যাতে লোকসকলে প্ৰিভেণ্ট কৰিব পাৰে নহওক? ষ্ট্ৰ'কটো তাৰ কাৰণে মানে ব্লাড প্ৰেছাৰটো চেক কৰি থাকিব লাগিব বা লিপিড প্ৰফাইল এটা চেক কৰা ভাল। লিপিড প্ৰফাইল টেষ্ট, LPD, সেইটো কৰা ভাল। আৰু LPDটো চাগে একদম মানে ৰিজনেবল হয়, খুব এটা কষ্টলিও নহয়। এইটো কষ্টলিও নহয়, ৰিজনেবল হয়। আৰু মানে যিসকল লোকৰ ষ্ট্ৰ'ক হয় আমি দেখা পাওঁ যে বডিৰ এটা পাৰ্টছ, ধৰক হাত হওক, ভৰি হওক বা হাফ বডি পাৰ্টছখিনি পেৰালাইচিছ নিচিনা হয়, তেতিয়া নিশ্চয়কৈ আপোনালোকৰ ওচৰত পেচেণ্টসমূহ আহে। আপোনালোকৰ ইয়াতে মানে কেনেধৰণৰ অন্য ফিজিঅ'থেৰাপি, এতিয়া আমি দেখিছোঁ যথেষ্ট ফিজিঅ'থেৰাপি ক্লিনিকবিলাক গঢ় লৈ উঠিছে, তোমালোকৰ নিচিনা ল'ৰাবিলাক ওলাই আহিছে। এতিয়া মানে তোমালোকৰ ইয়াৰ যি ক্লিনিক, এই ক্লিনিকত কি ব্যৱস্থাপনা আছে? একচুৱেলি ইয়াত ফাৰ্ষ্টত অহাৰ পিছত আমি ভালদৰে এছেছমেণ্ট লওঁ পেচেণ্টজনক, কেনেকৈ ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি। প্ৰত্যেকজন পেচেণ্টকে বেলেগ বেলেগ পদ্ধতিৰে আমি ট্ৰাই কৰোঁ চিকিৎসা কৰিবৰ কাৰণে। ফাৰ্ষ্টত আমি মেচিন দিওঁ, ইলেক্ট্ৰথেৰাপি, সেইবিলাক দি পিনে লাহে লাহে যেতিয়া অলপ উঠিব পৰা, বহিব পৰা হ'ব, তেনেকৈ আমি আগুৱাই থাকোঁ মানে ষ্টেপ ৱাইজ। আপোনালোকৰ ইয়াতে যিসকল পেচেণ্ট আহে তাৰ ৰিকভাৰী ৰেট কেনেকুৱা? ৰিকভাৰী মেক্সিমামৰে ভাল পাই গৈছে ইয়াৰ পৰা।
ক'ব গ'লে 99% ভাল পাই গৈছে ইয়াৰ পৰা আপোনালোকে যথেষ্ট পেচেণ্টৰ লগত এণ্ডিভাৰ কৰে যাতে তেওঁলোকে মানে পুনৰ সেই আগৰ ষ্টেজলৈকে ৰিগেইন কৰি আহক আৰু আপোনালোকৰ ইয়াতে মানে পেচেণ্টসমূহ ৰখাৰ ব্যৱস্থা আছে কিমানমান পেচেণ্ট আছে ইয়াতে আমাৰ এতিয়া বৰ্তমান 15 পেচেণ্ট ৰখা হৈছে 15 জন থকা ব্যৱস্থা আছে ৰেচিডেন্সিয়েল আৰু আমি আগো বেছিকে থাকিব পাৰে যাতে তেনেকে ব্যৱস্থা কৰি আছো তেওঁলোকৰ এটেন্ডেন্টসমূহ থাকিব পাৰে ইয়াতে ভাত চাত নিজে বনাই খাব পাৰে বা আমাৰো ইয়াৰ পৰা ল'ব পাৰে আপোনালোকৰ ইয়াতে সেইখিনি ব্যৱস্থাপনা আছে আৰু আপোনাৰ কি ক'ব মানে যিখিনি মডাৰ্ণ মেচিনাৰী ধৰক আপোনালোকৰ ইয়াতে পেচেণ্ট এজন আহিল পিছলৈকে কিমান দিনলৈকে ট্ৰিটমেণ্ট কৰিব লাগে বা কিমান দিনত তেওঁলোকে ৰিকভাৰী যিখিনি চাইন সেইখিনি দেখা পায় একচুৱেলি মেক্সিমাম পেচেণ্টে আপোনাৰ 1 মান্থত বহুতখিনি ভাল হৈ যায় ইম্প্ৰুভমেণ্ট হয় 60 to 70% ইম্প্ৰুভমেণ্ট হোৱা দেখা যায় আৰু মেইনলি আপোনাৰ ভৰিটো ফাৰ্ষ্ট ইম্প্ৰুভ হয় হাতৰটো অলপ টাইম লাগে 1 মান্থতকে 1.5 মান্থছ হ'ব পাৰে 2 মান্থছত হৈ যায় আৰু তাৰপিছত তেওঁলোকে ঘৰত কৰি থাকিব পাৰে তেওঁলোকে আমি শিকাই দিওঁ কি কৰিব লাগে বা কি কৰিব নালাগে তাৰ মতে কৰি থাকি আমাৰ মুখ্য উদ্দেশ্য এয়ে যে ফিজিঅথেৰাপি চিকিৎসাৰ কাৰণে যাতে মানুহখিনিয়ে ইমান দূৰ দূৰণিলৈ গৈ চিকিৎসাখিনি কৰিব নালাগে আমাৰ ইয়াতে গোটেইখিনি সুবিধা তেখেতে লাভ কৰিব আমাৰ ইয়াতে দৈনিক যি ফিজিঅথেৰাপি চিকিৎসা আছে তাৰ লগতে আমি ইয়াত ৰেচিডেন্সিয়েল আপোনাৰ থকাৰ কাৰণে যোনখিনি ব্যৱস্থা পেচেণ্টৰ কাৰণে সেইখিনি আমি ইয়াত উপলব্ধ কৰিছোঁ তেনেকুৱা পেচেণ্ট এজনে আমি 2বাৰ 3বাৰকৈ বা তেনেকুৱা আমি চিকিৎসাখিনি আমি দৈনিকভাৱে আমি কৰোঁ তো সফলতাৰ হাৰো সেই হিচাপে যথেষ্টখিনি আগবাঢ়ে আপোনালোকৰ কিমানমান ষ্টাফ আছে ইয়াতে আমাৰ 12 জন আমাৰ মেডিকেলৰ ষ্টাফ আছে ডক্টৰ নাৰ্ছ বা আপোনাৰ মাৰ্কেটিঙৰ যোনখিনি আপোনাৰ ষ্টাফ সেইখিনি লৈ আপোনাৰ 12 জন ষ্টাফ আছে লগতে আমি মিছন আৰোগ্য বুলি এখন আঁচনি আনিছোঁ এইখন আঁচনিৰ আধাৰটো আমাৰ প্ৰায়খিনি আপোনাৰ ষ্টাফ আমাৰ লগত জড়িত আছে মিছন আৰোগ্য কি মই জাষ্ট অলপ শ্বৰ্টকে মই ক'বলৈ বিচাৰিম মিছন আৰোগ্য আমি এখন আঁচনি আনিছোঁ এই আঁচনিৰ অধীনত আমি প্ৰত্যেকখন গাঁৱতেই ওচৰৰ যোনখিনি আমাৰ গাঁও প্ৰত্যেকখন গাঁৱতে আমি একোখনকৈ বিনামূলীয়া কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছোঁ এই কাৰ্ডখন থাকিলে আমি যিকোনো ফেমিলি ঘৰত যদি সেই কাৰ্ডখন থাকে তেতিয়াহ'লে আমি এদিনৰ কাৰণে কমপ্লিট বিনামূলীয়া চিকিৎসাখিনি আমি তেখেতক প্ৰদান কৰোঁ যোনখিনি ফিজিঅথেৰাপিৰ চিকিৎসা হয় যদি তেখেতে নিজস্ব হিচাপে চিকিৎসাটো কৰিব বিচাৰে বা আগবাঢ়িব বিচাৰে তেখেতে নিজস্ব হিচাপে সেইখিনি মানে আমাৰ লগত ডিছকাশ্যন কৰি গোটেইখিনি আগবঢ়াব পাৰে